আন্তৰিকতাৰে আৰু আপোনালোকে তেজস্বী একগৰাকী যুৱক যুৱতী দেশৰ ভৱিষ্যত আৰু আপোনালোকক লৈ বৰ্তমান মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহু অভিলাষী প্ৰকল্প আঁচনি হাতত লৈছে আৰু যাৰ ফলত দেশ শক্তিশালী হৈছে। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। কংগ্ৰেছৰ শাসনকালৰ এক কলা অধ্যায়, জৰুৰীকালীন অৱস্থাৰ 50 বৰ্ষ পূৰ্তিত আয়োজিত এই মক পাৰ্লিয়ামেণ্টৰ উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় সভাপতি, মংগলদৈ সমষ্টিৰ মাননীয় সাংসদ, আমাৰ সকলোৱে অতি মৰমৰ আৰু শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আজি এই অনুষ্ঠানত উপস্থিত থকা ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া ডাঙৰীয়ানী, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস ডাঙৰীয়া, মঞ্চত উপস্থিত অসম চৰকাৰৰ মাননীয় 3গৰাকী মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, ৰূপেশ বৰা ডাঙৰীয়া আৰু এই সভাত উপস্থিত থকা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ মাননীয় উপসভাপতি পুলক গোহাঁই ডাঙৰীয়া, সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় শশীকান্ত শইকীয়া ডাঙৰীয়া, লগতে আজি সভাত উপস্থিত থকা মাননীয় বিধায়কসকল, ডিব্ৰুগড় জিলা বিজেপিৰ বিষয়ববীয়াসকল, ডিব্ৰুগড় জিলা মহিলা মৰ্চা, যুৱ মৰ্চাৰ বিষয়ববীয়াসকল আৰু এই মক পাৰ্লিয়ামেণ্টত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, মই বক্তব্যৰ পাতনি মেলাৰ প্ৰাক মুহূৰ্তত আজি যিসকলে কেইবাটাও সেশন, কেইটা সেশন দিছে, দুটা সেশনত যিসকলে অংশগ্ৰহণ কৰিব মক পাৰ্লিয়ামেণ্টত, মই তেখেতসকলক যদি আপোনালোকে বেয়া নাপায় নিজ স্থানতে অলপ থিয় হৈ দিব নেকি? সকলোৱে চাব বিচাৰে, সকলোৱে হাত তালি মাৰি তেখেতসকলক স্বাগতম জনায়। আজিৰ দিনটো ছিগনিফিকেণ্ট। এই দিনটোৰ তাৎপৰ্য আপোনালোকে আজি প্ৰতিফলন ঘটাব আপোনালোকৰ আন্তৰিক সহযোগিতাৰ আৰু আপোনালোকৰ বক্তব্যৰ যোগেদি, চিন্তাধাৰাৰ যোগেদি, যে কংগ্ৰেছ দলটোৱে, আপোনালোকে বহক, ধন্যবাদ। কংগ্ৰেছ দলটোৱে আজিৰ পৰা 50 বছৰ আগতে কেনেধৰণে ভাৰতবৰ্ষৰ ইমান কষ্ট স্বীকাৰ কৰি লক্ষ লক্ষ জনতাই ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কাৰাবাস কাটি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন ভোগ কৰি স্বাধীনতা লাভ কৰিছে। আৰু সেই স্বাধীনতাৰ যিটো ইয়াৰ বিশেষভাৱে আগন্তুক দিনত ভাৰতীয় জনতাই যাতে নিজস্ব স্বাভিমান ৰক্ষা কৰি ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ভাৱেৰে কাম কৰাৰ নিমিত্তে সংবিধান ডক্টৰ বি.আৰ. আম্বেদকাৰ আৰু সতীৰ্থসকলে প্ৰায় 3 বছৰ পৰিশ্ৰম কৰি আমাক উপহাৰ দিছিল। আৰু যিখন সংবিধান সম্পূৰ্ণৰূপে প্ৰতিগৰাকী ভাৰতীয়ৰ মনৰ কথা, আশা আকাংক্ষা, জীৱনৰ আজি আমি সকলোৱে একেমুখে স্বীকাৰ কৰিবই লাগিব। আজি ভাৰতবৰ্ষ যদি বিশ্বশ্ৰেষ্ঠ অন্যতম ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় বুটলিবলৈ সক্ষম হৈছে, ইয়াৰ অন্তৰালত আছে ভাৰত সংবিধান।
ইমান এখন পবিত্ৰ সংবিধান সকলোৱে ইয়াক এখন জীৱনৰ আটাইতকৈ আদৰ্শ গ্ৰন্থ হিচাপে মনে প্ৰাণে শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰে। গতিকে সেইখন সংবিধানকেই ক্ষমতাৰ লালসাত ইন্দিৰা গান্ধী পৰিয়ালে নিঃশংসভাৱে হত্যা কৰাৰ যিটো পদক্ষেপ গ্ৰহণ কৰিছিল, ইয়াৰ বিৰুদ্ধে পুনৰবাৰ লক্ষ লক্ষজনে প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ আম্বেদকাৰ ডাঙৰীয়াই উপহাৰ দিয়া সেইখন সংবিধানক তেখেতসকলে ৰক্ষা কৰিলে। আৰু যাৰ ফলশ্ৰুতিত আজি আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি এইখন দেশৰ প্ৰতিগৰাকী নাগৰিকে সন্মান সহকাৰে নিজৰ অধিকাৰ ভোগ কৰি সামাজিক ন্যায় অৰ্থনৈতিক উন্নয়নৰ আজি ইয়াৰ পৰা বিশেষভাৱে লাভান্বিত হৈ আজি এখন শক্তিশালী ভাৰত বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে বিকাশ যাত্ৰাত আত্মনিয়োগ কৰিছে। গতিকে মই আজি এই সভাত যিসকল উঠি অহা প্ৰজন্ম আছে, ছাত্ৰ ছাত্ৰী আছে, আপোনালোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই যে কলংকিত অধ্যায়টো কেতিয়াও আপোনালোকে পাহৰণি গৰ্ভলৈ পঠিয়াই নিদিব। এইকাৰণে দৰকাৰ, কাৰণ তাহানিৰ পৰাই ভাৰতবৰ্ষৰ যিটো ৫,০০০ বছৰীয়া শক্তিশালী সামাজিক সাংস্কৃতিক আধ্যাত্মিক যিটো শক্তিশালী পৰম্পৰাৰ ইতিহাস আছে, ৰামে তাহানি কালতেই গণতন্ত্ৰক কেনেধৰণে মৰ্যাদা দিব লাগে সেই কথা তেখেতে প্ৰতিষ্ঠা কৰি গৈছে। আৰু আমাক আদৰ্শ হিচাপে ৰামায়ণত সেই অধ্যায় প্ৰদান কৰি গৈছে। গতিকে গণতন্ত্ৰ মানে এখন ৰাষ্ট্ৰত বসবাস কৰা প্ৰতিগৰাকী মানুহৰ মনৰ কথা, মানুহৰ মনৰ চিন্তা, মানুহৰ জীৱনৰ সপোন, মানুহৰ স্বাভিমান ৰক্ষা ইত্যাদি ইত্যাদি এই গণতন্ত্ৰই সদায় পুংখানুপুংখভাৱে আমাক ব্যাখ্যা দাঙি ধৰি আহিছে। আৰু ইয়াৰ পৰাই আজি আমি সকলোৱে আজি এইখন সভাত যে আমি ঐক্যবদ্ধ হৈছো, এইখন সভাত আমি গণতান্ত্ৰিক চিন্তাধাৰাৰ যোগেদি আমি ঐক্যবদ্ধ হৈছো। আজি আপোনালোকে চাওক যে দিলীপ শইকীয়া ডাঙৰীয়াই আজি সুন্দৰভাৱে তথ্য সহকাৰে গোটেই কথাখিনি দাঙি ধৰিলে। মই এইবিলাক পুনৰাবৃত্তি কৰিব বিচৰা নাই, কেৱল এটাই কথা যে আজি এখন ৰাষ্ট্ৰত যেতিয়া জনসাধাৰণক সুযোগ দিয়া যায়, জনসাধাৰণক সেই ৰাষ্ট্ৰীয় চেতনাৰে কাম কৰাৰ পৰিৱেশ দিয়া যায়, প্ৰতিটো জাতি জনগোষ্ঠীক নিজৰ স্বাভিমান লৈ এই ৰাষ্ট্ৰ নিৰ্মাণ কামত আপনি কৰাৰ সুযোগ দিয়া যায়, তেতিয়া ৰাষ্ট্ৰ স্বাভাৱিকতে শক্তিশালী হয়। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক নীতি হাতত ল'লে, প্ৰতিটো নীতি যদি আপোনালোকে গভীৰভাৱে অধ্যয়ন কৰে, গৱেষণা কৰে, তেতিয়া দেখিব প্ৰতিটো নীতিত গণতান্ত্ৰিক চেতনা শক্তি বিৰাজমান, গণতান্ত্ৰিক আদৰ্শ বিৰাজমান, গণতান্ত্ৰিক অনুভূতি বিৰাজমান। অৰ্থাৎ মানৱীয় দৃষ্টিভংগীৰে যি ব্যৱস্থা প্ৰস্তুত হয় সেয়ে হৈছে গণতন্ত্ৰ, য'ত মানৱতা থাকে, য'ত শিষ্টাচাৰ থাকে, য'ত আন্তৰিকতা থাকে, য'ত ভাতৃত্ববোধ থাকে, য'ত একতাৰ চিন্তাধাৰা বিৰাজমান হয়, সেয়ে হৈছে গণতন্ত্ৰ। গতিকে ইমান সুন্দৰ এটা ব্যৱস্থা ভাৰতীয় আজি জাতীয় কংগ্ৰেছে ইন্দিৰা গান্ধীৰ সেই সময়ত প্ৰধানমন্ত্ৰী যেনেধৰণে নিজৰ মানে লজ্জা ঢাকিবৰ কাৰণে, অৰ্থাৎ এলাহাবাদ হাইকোৰ্টে যিটো ৰায় দিলে, সেই ৰায় দিয়াৰ পাছত বিশ্বৰ বুকুত এই কথাটো বিতংভাৱে আলোচনা হ'ল যে ৭১ চনৰ গোটেই নিৰ্বাচনটোত ইন্দিৰা গান্ধী যি জয়যুক্ত হৈছিল অবৈধভাৱে হৈছিল, ৰেগিং কৰিছিল। ৰেগিং শব্দটো তাত লিপিবদ্ধ আছে। অৰ্থাৎ সেই সময়তে দেশবাসীৰ ওচৰত মুখ উলিয়াব নোৱাৰা হ'ল আৰু নিজৰ সেই অৱস্থাটো ঢাকিবৰ বাবে দেশবাসীৰ ওপৰত এটা অনাহকত অভিযোগ তেখেতে দাঙি ধৰিলে বা অভিযোগ দাখিল কৰিলে। সেই অভিযোগটোৱে ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ। কোনে ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ কৰিছিল? কোনো কৰা নাছিল। সেইটো ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ হ'ব নোৱাৰে। যেতিয়া কোৰ্টে যেতিয়া আদালতে যেতিয়া ৰায় দিলে যে অবৈধভাৱে ইন্দিৰা গান্ধীয়ে ক্ষমতা দখল কৰিছিল আৰু তেতিয়া দেশবাসীয়ে গণতন্ত্ৰক
যিসকলে ভাল পায় গণতান্ত্ৰিক চিন্তা চৰ্চা কৰা ব্যক্তিসকলে সকলোৱে একেমুখে ক'লে তেতিয়াহ'লে আপুনি পদত্যাগ কৰিব লাগিব। ইউ মাষ্ট ৰিজাইন, ইউ হেভ ন' ৰাইট টু কণ্টিনিউ ইন পাৱাৰ। সেই সময়ত কোনো ধৰণৰ তেখেতসকলৰ হাতত যুক্তি নাছিল আৰু সেই সময়তে এককভাৱে দিলীপ শইকীয়া ডাঙৰীয়াই কোৱাৰ দৰে এমাৰ্জেঞ্চি ঘোষণা কৰিলে আৰু বিভিন্ন গৰাকীৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে সেইসকলক বলপূৰ্বকভাৱে জেললৈ প্ৰেৰণ কৰিলে আৰু এনেধৰণে সমগ্ৰ ভাৰতবৰ্ষতে এটা অৰাজকতা সৃষ্টি কংগ্ৰেছে কৌশলগতভাৱে গঢ় দিলে। কিন্তু ভাৰতবৰ্ষৰ জনতা সদায় গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে তেখেতসকলে ঐক্যবদ্ধ হ'ল। যিমানেই চেষ্টা নকৰক কিয় তেখেতসকলে সংবিধানত বহুতখিনি সংশোধন কৰাৰ পাছতো আনকি এই পৰ্যায়লৈকে গৈছিল যে কাৰ্যকাল লোকসভাৰ 5 বছৰ পৰিৱৰ্তে 6 বছৰলৈকে বৃদ্ধি কৰাৰ তেখেতসকলে তেনে সংবিধানৰ আনিছিল। কিন্তু ভাৰতবৰ্ষৰ জনতাই কংগ্ৰেছৰ এই একনায়কতাবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যি প্ৰতিবাদ সাব্যস্ত কৰিলে তাৰ ফলশ্ৰুতিত আজি আমি যিখন ভাৰতবৰ্ষ পাইছোঁ এইখন ভাৰতবৰ্ষ নিশ্চিতভাৱে সেইখন ভাৰতবৰ্ষ যিসকলৰ মহান ত্যাগ কষ্টৰ ফলশ্ৰুতিত আজি কংগ্ৰেছৰ পৰা এইখন ভাৰতবৰ্ষ ৰক্ষা কৰিল আৰু সেইবাবে আজি তাৰিখত কংগ্ৰেছে নিজৰ সেই লাজ থাকিবৰ বাবে পুনৰ নতুন এটা শ্লোগান আৰম্ভ কৰিছে যে সংবিধান বচাও। কিন্তু যিসকলে সংবিধান হত্যা কৰিলে সেইসকলে সংবিধান বচাও বুলি ক'লে কোনো যুক্তিতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই কথাষাৰ এতিয়া যদি ইয়াং জেনেৰেশ্যনৰ মাজত আলোচনা নহয় আমি কেৱল কৈ থাকিলে নহ'ব। গতিকে ইয়াৰ বাবে এটা চেতনা শক্তিশালী ৰাষ্ট্ৰীয় চেতনা গঢ় দিব লাগিব আৰু এই চেতনা গঢ় দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি সমগ্ৰ ভাৰতবৰ্ষতে এই দিৱস পালন কৰিবৰ বাবে তেখেতে আহ্বান জনাইছে আৰু তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি অসমতো মক পাৰ্লিয়ামেণ্ট অনুষ্ঠিত হৈছে। এতিয়া প্ৰশ্ন হৈছে যুৱ বন্ধুসকলে এই বিষয়টোক সমগ্ৰ অসমতে উঠি অহা প্ৰজন্মৰ মাজত আৰু যিসকলে ঐক্য হৈ আছে তেখেতসকলক এই সন্দৰ্ভত সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে আপোনালোকে আগন্তুক দিনত কি দায়িত্ব পালন কৰিব। কাৰণ কংগ্ৰেছক প্ৰতিটো সময়তে এই কথাষাৰ মনত পেলাই দিবলৈ আজি কংগ্ৰেছৰ নেতাবিলাকে সমগ্ৰ ভাৰতবৰ্ষতে পদযাত্ৰা ইত্যাদি ইত্যাদি কৰি পেলাই মানুহক আভুৱা ভৰাবৰ বাবে যিবিলাক হাতত তেখেতসকলে কাৰ্যসূচী লৈছে এই কাৰ্যসূচীৰ বলিষ্ঠ প্ৰত্যুত্তৰ এইটোৱেই যে তোমালোকে প্ৰথমতে কোৱা কিয় তোমালোকে ভাৰতবৰ্ষৰ জনতাই ইমান কষ্ট কৰি যি স্বাধীনতা বুটলিছিল যি স্বাধীনতা লাভ কৰিছিল সেই স্বাধীনতাক হত্যা কৰিবৰ কাৰণে তোমালোকে কিয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। গতিকে মই ভাবোঁ যে আজি এইখন সভাত নিশ্চিতভাৱে উঠি অহা প্ৰজন্মই এই কথাবিলাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব। মই কেইটামান কথা আপোনালোকক বিশেষভাৱে আহ্বান জনাওঁ যে why we should denounce Congress. Emergency was declared to save one individual, not the nation. I repeat, emergency was declared to save one individual, not the nation. The real reason for the emergency was not national security. তেখেতসকলে যিটো ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ বুলি কৈছিল ইয়াৰ প্ৰত্যুত্তৰ the real reason for the emergency was not national security. It was because the Allahabad High Court convicted Indira Gandhi of electoral malpractices. Instead of resigning, she retained took power by suspending democracy. The country was punished for her crime. তাই সেই অপৰাধটোৰ কাৰণে গোটেই ৰাষ্ট্ৰখনে ভুগিব লগা হ'ল, ৰাষ্ট্ৰৰ জনতাই ভুক্তভোগী হ'ল। গতিকে এইটো এটা প্ৰথম কাৰণ। দ্বিতীয়টো কাৰণ, কনষ্টিটিউশ্যন ৱাজ
twisted overnight through Article 352. Emergency was declared. Eugene had claim of internal disturbance. No war, no riot, just a political crisis. That political crisis in the camp of Congress, particularly in the career of then Prime Minister Srimati Indira Gandhi. And the cabinet was not even consulted properly. It was a complete hijack of the constitution. Third, over 1 lakh Indian jailed without trial. Opposition leaders like Jayaprakash Narayan, Atul Bihari Vajpayee, L.K. Advani, George Fernandez, and even social workers and journalists were jailed. Even students were picked up from universities. No charges, no trial. Assamese students too were not spared. অর্থাৎ সাধাৰণতে কোনোবা এগৰাকী ব্যক্তিক যেতিয়া কায়ত্ব কৰা হয়, সেইগৰাকী ব্যক্তিক তেওঁৰ নিজৰ ডিফেন্সৰ কাৰণে কোৰ্ট অফ লত সুবিধা প্ৰদান কৰা হয়। কিন্তু ইয়াত দেয়াৰ ইজ নো ট্ৰায়েল, কেৱল পিক আপ কৰি পেলাই বলপূৰ্বকভাৱে ভৰাই ৰখা হৈছে। প্ৰেছ ৱাজ censored brutally. Every newspaper had to get approval before publishing. অর্থাৎ যেটো মিডিয়া ফোর্থ পিলার অফ ইন্ডিয়ান ডেমোক্রেসি বুলি কোৱা হয়, সেই মিডিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। আৰু মিডিয়াই যদি কিবা এটা নিউজ আইটেম প্ৰকাশ কৰিব লগা হয়, তেতিয়াহ'লে প্ৰথমতে চৰকাৰৰ অনুমতি ল'ব লগা হৈছিল। দৈনিক অসম and Assam Tribune were warned and censored. Fear gripped the media. Fifth, judiciary was silenced and controlled in the ADM Jabalpur case. It was a case of also known as the habeas corpus case. The Supreme Court said citizens have no right to life and liberty during emergency. Only one judge, Justice S.R. Khanna, disagreed, and he was denied promotion to Chief Justice. The Congress punished honestly. অর্থাৎ সুপ্রিম কোর্টে সেই সময়ত যেতিয়া ইন্দিৰা গান্ধীৰ সেই বলপূৰ্বক শাসন ব্যৱস্থাত সেই সময়ত সেৱা মানিছিল, সেই সময়ত এগৰাকী জাজে প্ৰতিবাদ সাব্যস্ত কৰিছিল জাষ্টিছ খান্না। কিন্তু পৰৱৰ্তী সময়ত সেইজন জাজ সিনিয়ৰ মোষ্ট হোৱাৰ পাছতো চিফ জাষ্টিছ হিচাপে তেখেতক নিযুক্তি নিদিলে কংগ্ৰেছ। 6. Sanjay Gandhi's unofficial rule. Indira Gandhi's unelected son Sanjay Gandhi became the de facto ruler. সেই সময়ত ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধী সমগ্ৰ ভাৰতবৰ্ষতে de facto ruler, অৰ্থাৎ তেখেতেই শাসন কৰিছিল। পৰিয়ালৰ ইমান বেছি প্ৰভাৱ গোটেই শাসন ব্যৱস্থাত তেখেতসকলে বিস্তাৰ কৰিছিল, যাৰ ফলশ্ৰুতিত গোটেই শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে এটা পৰিয়ালৰ নিয়ন্ত্ৰণত পৰিচালিত হৈছিল। He ordered forced sterilization, slum demolition, and issued policies without holding any official post. Ministers obeyed him like he was an emperor. অৰ্থাৎ সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰীবিলাকে সঞ্জয় গান্ধীক ভয় কৰিছিল, মানি চলিবলৈ বাধ্য হৈছিল, কিন্তু তেখেতৰ কোনো অফিচিয়েল ডিজিগনেশ্যন নাছিল। অৰ্থাৎ ইন্দিৰা গান্ধীৰ পৰিয়ালটোৱে এনেধৰণৰ উপদ্ৰৱ কৰিছিল, এনেধৰণৰ গোটেই শাসন ব্যৱস্থাটো নিজৰ পৰিয়ালৰ হাতলৈ নিছিল। ফলত তেখেতসকলৰ পৰিয়ালৰ উপদ্ৰৱৰ ফলত গোটেই শাসন ব্যৱস্থাটো ভাঙি পৰিছিল। Forced sterilization. Over 6.2 million men were sterilized in 1976 alone. Many by force in tribal belt of Assam. Health officials under pressures from Delhi carried out camp in remote villages. Many were sterilized without consent or compensation. কেনেধৰণে বলপূৰ্বকভাৱে মানুহৰ ওপৰত তেখেতসকলে অত্যাচাৰ কৰিছিল, ইও এটা উদাহৰণ। ইয়াৰ কাৰণে কংগ্ৰেছৰ কোনো যুক্তি আমাৰ যোগ্য নহয়। Congress suppressed student movement in Assam
organization like All Assam Students Union and Assam Chhatra Parishad face constant harassment. Even college libraries and hostels were raided for political literature. Youth were seen as threat by the regime. অর্থাৎ ছাত্র সংগঠনবিলাককো সংগঠন কৰিবলৈ দিয়া হোৱা নাছিল, তেখেতসকলৰ বক্তব্য দিবলৈ হোৱা নাছিল আৰু বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল। Lok Sabha was converted into a rubber stamp. The Congress had complete majority. They amended the constitution 39 times in just 2 years. One of them even put emergency action beyond judicial review. যাতে এনেধৰণে সংবিধান সংশোধন কৰিছিল ভৱিষ্যতৰ দিনত যাতে কোনো জুডিচিয়াৰী এই কলা আইন বা এই এমাৰ্জেঞ্চি সন্দৰ্ভত কোনো ধৰণৰ পুনৰ পৰ্যালোচনা হ'ব নোৱাৰে। এই পৰ্যায়লৈকে তেখেতসকলে ফলপ্ৰসূভাৱে গোটেই ব্যৱস্থাটোত আইনখন পৰিৱৰ্তন কৰিছিল। One of them even put emergency action beyond judicial review. Parliament became a puppet stage. 10th, Congress created a personality cult. Indira Gandhi's portrait replaced Mahatma Gandhi's in government offices. কিমান দুখৰ কথা, বাপুজীৰ ফটোখন আঁতৰাই প্ৰতিটো অফিচত ইন্দিৰা গান্ধীৰ ফটো ফলপ্ৰসূভাৱে তাত আঁৰি দিয়া হৈছিল। The slogan changed from serve the nation to India is Indira. Indira is India. অলপ আগতে দিলীপ শইকীয়া ডাঙৰীয়াই যিটো কথা কৈছে, দেৱকান্ত বৰুৱা সেইটো সময়ত ৰাষ্ট্ৰীয় সভাপতি আছিল কংগ্ৰেছৰ, আৰু সেই সময়ত তেখেতে এই কথাটো কৈছিল, ইণ্ডিয়া ইজ ইন্দিৰা, অৰ্থাৎ ভাৰতেই ইন্দিৰা, ইন্দিৰা গান্ধী and Indira Gandhi home Bharat. That was the kind of slogan. Agote slogan asil serve the nation, অর্থাৎ রাষ্ট্রক সেৱা কৰা। এই স্লোগান চেঞ্জ হৈ তেখেতসকলে নতুন স্লোগান আৰম্ভ কৰিলে, ইণ্ডিয়া ইজ ইন্দিৰা and Indira is India. Absolute power was concentrated in one individual. 11. Assam leaders resisted boldly despite fear. Several senior Assamese leaders like Gulab Barbara, later Assam non-Congress CM, and young activists kept resistance alive. Assam played a silent but proud role in preserving democracy. 12. Congress blamed everyone but themselves. When elections were held in 1977, people rejected Congress across India, but instead of introspection, they blamed the judiciary, media, opposition, and everyone except themselves. They never apologized to the people for the emergency. অর্থাৎ আজিও কংগ্ৰেছ সেই এমাৰ্জেঞ্চি, সেই কলা অধ্যায়ৰ বাবে ভাৰতবৰ্ষৰ জনতাৰ ওচৰত ক্ষমা খোজা নাই। যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে এই মক পাৰ্লিমেণ্টৰ জৰিয়তে ভাৰতবৰ্ষৰ গণতন্ত্ৰক ভাল পোৱা গণতন্ত্ৰ প্ৰেমিক ৰাইজৰ মাজত এই ৰাষ্ট্ৰীয় চেতনাৰে কংগ্ৰেছৰ বিৰুদ্ধে শক্তিশালী এটা ঘৃণা সৃষ্টি কৰিব লাগিব। পাৰিবনে নাই আপোনালোকে? ঘৃণা এটা সৃষ্টি কৰিব লাগিব, বিকজ দে আৰ দ্য কালপ্ৰিট। তেখেতসকলে আমাৰ বিকাশ যাত্ৰাক কিমানখিনি ৰোধ কৰিলে, কিমানখিনি বাধাৰ পাইছিল গঢ় দি পেলাই গোটেই ভাৰতবৰ্ষৰ মানুহৰ যিটো মানসিক বিকাশ, শাৰীৰিক বিকাশ, সামাজিক বিকাশ, অৰ্থনৈতিক বিকাশ, ৰাজনৈতিক বিকাশ, সকলো বিকাশতে তেখেতসকলে বাধাৰ পাচি হৈ থিয় দিলে। এই কাৰ্যৰ যোগেদি তেখেতসকলে এটা ডাঙৰ ৰাষ্ট্ৰীয় অপৰাধ কৰিলে, যাৰ বাবে তেখেতসকলে শাস্তি পাবই লাগিব। গতিকে আজি মই আপোনালোকক আহ্বান জনাওঁ, এই কাৰ্যৰ বাবে কংগ্ৰেছক একাউণ্টেবল কৰিবই লাগিব। য'তেই কংগ্ৰেছ যায় অসমৰ, তাতে আপোনালোকে প্ৰশ্নটো সুধিব, আপোনালোকে এমাৰ্জেঞ্চি কিয় দিছে? এমাৰ্জেঞ্চি কাৰ স্বাৰ্থত দিছে? কোনটো পৰিয়ালৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে দিছে? এই প্ৰশ্নবিলাক, মৌলিক প্ৰশ্নবিলাক ইয়াং জেনেৰেশ্যনে কৰিব লাগিব। কাৰণ ভেলু অফ ইণ্ডিয়ান ডেমক্ৰেচি, আপোনালোকে জানে ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ দ্য সোল অফ আৱাৰ ডেমক্ৰেচি। ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ আত্মাই হৈছে ভাৰত সংবিধান, আৰু সেই সংবিধান হত্যা কৰা মানুহ কেতিয়াও আমাৰ প্ৰাৰ্থী হ'ব নোৱাৰে।
I especially request the young generation to surge up with this temperament for the cause of the nation, for the cause of our value-based democracy. And we are the largest democracy. And we are the mother of democracy. গণতন্ত্ৰ জন্মদাতা ভাৰতবৰ্ষ আৰু সেই গণতন্ত্ৰৰ আত্মাই হৈছে সংবিধান। গতিকে সেই আত্মা এই গণতন্ত্ৰ সদায় চিৰসেউজ হৈ থাকিব লাগিব। ভাৰতবৰ্ষই আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গণতান্ত্ৰিক চিন্তাধাৰাৰ যোগেদি সবকা সাথ সবকা বিকাশ, হোৱাট ইজ দিছ? কোঅপাৰেটিভ ফেডাৰেলিজম, হোৱাট ইজ দিছ? টেকিং এভৰিবডি এলং, প্ৰতিগৰাকী নাগৰিকক লগত লৈ ভাৰতবৰ্ষ শক্তিশালী কৰাৰ যাত্ৰাত তেখেতে যোৱা 11 বছৰে যি কঠোৰ পৰিশ্ৰম কৰিলে, সঠিক নীতি, সঠিক পৰিকল্পনা, সঠিক কাৰ্যসূচী আৰু সুশাসন ব্যৱস্থাৰ যোগেদি এই হৈছে গণতন্ত্ৰৰ প্ৰকৃত ৰূপ। This is the result of value-based democracy and democratic approach, democratic ruling. So this is the power of democracy. How democracy can be the soul of our entire approach of life, and particularly it can integrate people's thought, people's thinking, people's approach. So I believe this is the principle. Whatever has been adopted so far by Honorable Prime Minister Narendra Modi ji, আৰু তেখেতো এমাৰ্জেঞ্চি সময়ত মোদী ডাঙৰীয়াৰ যিটো ভূমিকা, অত্যন্ত উল্লেখযোগ্য ভূমিকা, সেই সময়ত তেখেতে বিভিন্ন ধৰণৰ একশ্যন কৰিব লগা হৈছিল আৰু জেলত থকা মাননীয় RSSৰ নেতাসকল আৰু তেখেতে বাহিৰত ৰাষ্ট্ৰৰ জনতাক এমাৰ্জেঞ্চিৰ বিৰুদ্ধে যিবিলাক প্ৰচাৰ পত্ৰ প্ৰকাশ পাইছিল সেইবিলাক বিতৰণ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছিল। কেতিয়াবা তেখেতে সেই সময়ত কংগ্ৰেছৰ একনায়কতাবাদৰ বিৰুদ্ধে চকুত ধূলি মাৰিবৰ কাৰণে ভেকশ্যন বদলাইছিল। কেতিয়াবা চৰ্দাৰজী হৈছিল, কেতিয়াবা ভেণ্ডৰ হৈছিল, কেতিয়াবা কাবুলী হৈছিল। বেলেগ বেলেগ ৰূপত তেখেতে নিজৰ ৰাষ্ট্ৰ দায়িত্ব পালন কৰিছিল। গতিকে মোদী ডাঙৰীয়াৰ উল্লেখযোগ্য অৱদান আছে। মোদী ডাঙৰীয়াই সেই সময়ত যিটো ছাৰ্ভিচ দিছে সংঘৰ এগৰাকী দায়িত্বশীল সেৱক হিচাপে, সেই কথা মানুহে কেতিয়াও পাহৰি যাব নোৱাৰে। India's greatest nation never take freedom for granted. Emergency reminds us that the democracy is not granted by default. It survives only when citizens are vigilant. We must be vigilant. Youth are informed. ডেকা শক্তি যেতিয়া খবৰ পাব, ডেকা শক্তিয়ে সেন্টিনেল হিচাপে, জাগ্ৰত প্ৰহৰী হিচাপে গণতন্ত্ৰ ৰক্ষা কৰাৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব। And leaders are held accountable. প্ৰতিজন নেতা, আমি যিমানবিলাকে নেতৃত্ব দিছোঁ সকলোৱে আমি ইয়াৰ বাবে জবাবদিহি, একাউণ্টেবল। সেই পৰিৱেশ সৃষ্টি হৈ থাকিলে গণতন্ত্ৰ সদায় শক্তিশালী হৈ থাকিব। If we forget 1975, we risk repeating it. সেইকাৰণে 1975 চনৰ এই কলা অধ্যায় কেতিয়াও আমাৰ জীৱনকালত পাহৰি যোৱা উচিত নহয়। Friends, the youth of India and Assam must become guardians of democracy. Never allow one leader, one family, and one party to become bigger than the country. কি কলো মই? কংগ্ৰেছে যিটো ভুল কৰিলে, যিটো কলংকিত অধ্যায় ঘোষণা কৰিলে, তেওঁলোকে গোটেই ৰাষ্ট্ৰৰ যিটো মূল লক্ষ্য, সেই লক্ষ্যটো পাহৰি তেখেতলোকে এটা পৰিয়ালক সেৱা কৰাৰ বাবে আৰু এই পৰিয়ালটোৱে ক্ষমতাৰ বাকজুৰি হাতত লৈ গোটেই ক্ষমতাক নিজৰ পৰিয়ালৰ হিতৰ বাবে যেতিয়া প্ৰয়োগ কৰিলে, তেতিয়াই গণতন্ত্ৰ হত্যা হ'ব। গতিকে এই যিটো যাতে ৰিপিট নহয়, তাৰ কাৰণে আমি সদায় জাগ্ৰত প্ৰহৰী হিচাপে আমি থিয় হৈ থাকিব লাগিব। Let us take a solemn pledge today. Never again, never again, never again. কেতিয়াও যাতে ভৱিষ্যতে এনেকুৱা নহয়, কেতিয়াও নহয়, কেতিয়াও নহয়, তাকো কৰিব লাগিব। গতিকে আজি এইখিনি কথাকে কৈ মই দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আপুনি যুৱ মৰ্চা আৰু মহিলা মৰ্চাক দায়িত্ব অৰ্পণ কৰিলে।
আৰু দুইটা মৰ্চাই যোৱা এক পাহ ধৰি ইয়াতে যথেষ্ট কষ্ট স্বীকাৰ কৰি তেখেতসকলে উজনিৰ কেইবাখনো জিলা গোলাঘাট মোক ৰাকেশ দাসে কৈছে গোলাঘাট যোৰহাট চৰাইদেউ শিৱসাগৰ মাজুলী ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া নহয় এই গোটেইকেইখন জিলাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু আপোনালোকে আজি অত্যন্ত দক্ষতা সম্পন্ন আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আপোনালোকে অধ্যয়ন কৰি আহিছে অধ্যয়ন কৰি আপোনালোকে কথাবিলাক একচুৱেলি ক'ব কিন্তু লগতে সেই ৰাষ্ট্ৰীয় চেতনাটো কথা আপোনালোকে ক'ব লাগিব ৰাষ্ট্ৰীয় চেতনাটো আমি শক্তিশালী কৰাৰ বাবে আমাৰ দায়িত্ব কৰ্তব্য আছে কাৰণ আজি তাৰিখত ভাৰতবৰ্ষৰ জনতাই ৰাষ্ট্ৰৰ হকে কাম কৰাৰ বাবে ভাৰত আজি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হ'ল অহা 5 বছৰৰ ভিতৰত আমি তৃতীয় বৃহৎ অৰ্থনীতি হ'ম আমাৰ সন্মুখত দুখনেই ৰাষ্ট্ৰ থাকিব আমেৰিকা আৰু চাইনা আৰু সিহঁতকো আমি পৰাভূত কৰি পেলাই 2047 পৃথিৱীৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হ'ম আত্মনিৰ্ভৰ ভাৰত এই যাত্ৰা আগুৱাই নিয়াৰ বাবেই গণতান্ত্ৰিক চিন্তাৰ একান্তই প্ৰয়োজন গণতান্ত্ৰিক চিন্তা গণতান্ত্ৰিক পদক্ষেপ গণতান্ত্ৰিক জীৱনধাৰা অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক নামঘৰৰ যোগেদি গণতান্ত্ৰিক চিন্তাধাৰা প্ৰৱৰ্তন কৰি গণতান্ত্ৰিক মানসিকতাৰে ঐক্যবদ্ধভাৱে জীৱন নিৰ্বাহ কৰাৰ যিটো মহৎ শিক্ষা প্ৰদান কৰিব তেখেতে গোটেই তেখেতৰ দৃষ্টিভংগীটো হৈছে গণতান্ত্ৰিক গতিকে এখন সমাজক আঁকোৱালি লোৱাৰ যিটো মানসিকতা যিটো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে সবকা সাথ সবকা বিকাশ এনেধৰণৰ শ্লোগান পূৰ্বতে কোনোৱে দিয়া নাছিল কংগ্ৰেছে দিবই নোৱাৰে 55 বছৰ কাল ৰাজত্ব কৰাৰ পাছত তেখেতসকলে গৰীবী হাতাও কৈ হোৱা শ্লোগানেৰে গোটেই দৰিদ্ৰ জনগণক অপমান কৰিলে কিন্তু সেই শ্লোগান নিদিয়াক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সংকল্প ল'লে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক সামাজিক ন্যায় লাভ কৰিব লাগিব অৰ্থনৈতিক উন্নয়নৰ বাবে সুযোগ পাব লাগিব আৰু সন্মান সহকাৰে ভাৰতবৰ্ষৰ গণতন্ত্ৰ সৎ জীৱন নিৰ্বাহ কৰিব গতিকে সেইবাবে আজি এডুকেশ্যন পলিচি 2020 সকলো গণতান্ত্ৰিক চিন্তা চৰ্চাৰ সংযোজন দিছ ইজ দ্য পাৱাৰ অফ ভাৰতীয় জনতা পাৰ্টিজ ইউনিভাৰ্চেল থট প্ৰচেছ that is the power of the leadership of Honorable Prime Minister Narendra Modi. That is a vision and that vision has ultimately not only integrated us but also make us powerful and proud for the nation. Bharat Mata ki jai! Bharat Mata ki jai! Dhanyawad. ধন্যবাদ ভাৰত চৰকাৰৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইখিনিতে আমাৰ এই সত্ৰটোৰ সমাপন ঘটিছে।